আছে কোনেও কথা ক'ব নিদিয়ে কেলে নিদিয়ে তাৰ কাৰণটো কি জানে কাৰণ নাগালেণ্ডত এটা বহুত ডাঙৰ বান্ধ বনাই আছে দিখৌ নদীৰ ওপৰত মই আজি তাৰ ডকুমেণ্ট দেখুৱাবলৈ আনিছিলোঁ দিখৌ হাইড্ৰ ইলেক্ট্ৰিক প্ৰজেক্ট বুলি সেই প্ৰজেক্টৰ পানী এৰি দিবলগীয়া হৈছে 24 চনতে আধাৰখিলা কৰি বনাই আছে থাৰ্ড ফেজটো শেষ হোৱা নাই অলপ কমিশ্যনিং হোৱা নাই তাৰ পৰা পানী এৰি দিছে পীযুষ হাজৰিকা জয়ন্ত মল্ল বৰুৱা আৰু হিমন্ত বিশ্ব শৰ্মাই এই যে নাগালেণ্ডৰ পৰা কয়লা খানি আমাৰ নাগিনী নানে জানো এই নাগিনী মৰাতে প্ৰথম আজি আটাইতকৈ বেছিকৈ মানুহ মৰিছে 100টা মানুহ লুকাই আছে সেই ইহঁতে যে কয়লা চুৰ কৰে হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা আৰু হেৰিয়ে জয়ন্ত মল্লই এই কয়লা চুৰ কৰাৰ পাছত পাহাৰবিলাক তলত একদম খালী হৈ তাত পানী সোমাই আছে কথাটো বুজিছে লেক হৈ আছে ডাঙৰ ডাঙৰ হ্ৰদ হৈ আছে পুখুৰী নহয় হ্ৰদ তাৰ পানীবোৰ গুচি আহিছে ধামকৈ পাহাৰটো পৰিছে আৰু বৰষুণ দিলত তললৈ পানীবোৰ নামি আহিছে নদী কি কয় হেৰিয়াৰ বৃহৎ ডেমৰ পানীবিলাক আহিছে তাৰপিছত গোটেই 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথটো বনাবৰ কাৰণে গোটেই মাটিবিলাক সেই পাহাৰে আনিছে তাৰ পাহাৰৰ পৰা আনিছিলে আৰু গোটেই যিমানবিলাক নদী আহিছে তাৰ নদীৰ বোল্ডাৰবিলাক আমাৰ ইহঁতি এই গোটেই বিধায়ককেইটা গোটেইকেইটা যিকেইটা আমাৰ সেইডোখৰ বিজেপি সিহঁতকেইটাই সেই শিলবিলাক চুৰ কৰে চিণ্ডিকেট কৰে চৰকাৰী বিধায়ককেইটাই তাৰ কমিশ্যন ইহঁতি পায় হিমন্ত বিশ্ব শৰ্মা পীযুষ হাজৰিকা আৰু জয়ন্ত মল্লই বুজিছে সেইকাৰণে আজি 3খন জিলা ধ্বংস এই কথাবিলাক কওঁ বুলি ভাবি মোক ক'বলৈ নিদিলে মইতো সেইবিলাক ক'বলৈ অহা নাছিলোঁ মইতো কাৰণটো ব্যাখ্যা কৰিলোহেঁতেন কিন্তু সিহঁতক গালি পাৰিবলৈ মই অহাই নাই নক'লোহেঁতেন কেতিয়াও মই সহায় বিচাৰি আহিছোঁ কিন্তু মোক আজি অপমান কৰিলে মোক খেদি দিলে শিৱসাগৰৰ কথা কোৱাৰ কাৰণে যোৰহাট জিলাৰ কথা কোৱাৰ কাৰণে চৰাইদেউ জিলাৰ কথা কোৱাৰ কাৰণে অধ্যক্ষ ৰঞ্জিত দাস ডাঙৰীয়াই মোক কুকুৰৰ নিচিনাকৈ খেদি দিলে আজি ধিক্কাৰ দিছোঁ মই ধিক্কাৰ চৰকাৰক ধিক্কাৰ অধ্যক্ষক ধিক্কাৰ কংগ্ৰেছক ধিক্কাৰ দিছোঁ আজি আপুনি কৈছিলে যে আপুনি আৰ্থিক সাহায্য বিচাৰি